উচ্চতম ন্যায়ালয়ৰ সকাহ দিল্লীৰ মুখ্যমন্ত্ৰীলৈ 1 জুনলৈ অন্তৰ্বৰ্তীকালীন জামিন অৰবিন্দ কেজৰিৱালৰ কাৰাবন্দীৰ 51টা দিনৰ পিছত মুকলি আকাশৰ তলত অৰবিন্দ কেজৰিৱাল দিল্লীৰ সুৰা কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 21 মাৰ্চৰ দিনটোতেই ইডিয়ে গ্ৰেপ্তাৰ কৰি কেজৰিৱালক কাৰাবন্দী কৰি ৰাখিছিল তিহাৰ জেলত কিন্তু শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰত অংশগ্ৰহণ কৰিব পৰাকৈ প্ৰদান কৰিলে অন্তৰ্বৰ্তীকালীন জামিন কিন্তু অন্তৰ্বৰ্তীকালীন জামিনৰ সময়ছোৱাত দিল্লী চৰকাৰৰ মুখ্যমন্ত্ৰী আসনৰ পৰা কৰিব নোৱাৰিব কোনো কাম वो क्या कह सकते हैं क्या नहीं कह सकते हैं कैंपेन में पॉलिटिकल नॉन पॉलिटिकल वो कोई रिस्ट्रिक्शंस इंपोज नहीं की गई हैं और ये 2 जून तक पूरा का पूरा ऑर्डर ऑपरेट करेगा। देखिए अभी जो ऑर्डर कह रहा है वो 2 जून तक के लिए है। हम ऑर्डर देखेंगे उसको पूरी तरह से एग्जामिन करेंगे और उसके बाद की कार्रवाई क्या होगी उसके बाद ही हम बता सकते हैं। द सुप्रीम कोर्ट हैज ऑर्डर्ड द इंटरिम रिलीज ऑफ मिस्टर अरविंद केजरीवाल until 2nd of June and there are no restrictions which have been imposed on him in respect of campaigning as to what he can say, what he cannot say. He has also, this is despite the fact that the ED even today as the oral order was being pronounced really tried and argued that there should be restrictions imposed on him so that he cannot be saying anything about this case. But that suggestion also was not accepted by the court and no restrictions whatsoever in respect of the campaigning has been imposed. Other aspects we'll have to see the written order and since we have not seen it and the entire order was not pronounced, I'm not in a position to comment any further on that. গণতন্ত্ৰ ৰক্ষাৰ যুঁজত নামিবলগীয়া হৈছে ন্যায়ালয় কেজৰিৱালক কাৰাগাৰত ৰাখি গণতন্ত্ৰ শেষ কৰিব বিচাৰিছিল বিজেপিয়ে আজি ন্যায়ালয়ত কেজৰিৱালৰ জামিন মঞ্জুৰ হোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই সংবিধান প্ৰদত্ত অনুষ্ঠানবিলাকক বিজেপিয়ে ধ্বংস কৰিবলৈ ষড়যন্ত্ৰ কৰি থকাৰ মাজতে আজি ন্যায়ালয়ত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক যিটো জামিন দিয়া হ'ল এই কথাটোৱে প্ৰমাণ কৰে যে ন্যায়ালয়ে গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে শেষলৈকে সংগ্ৰাম কৰিবলগীয়া হৈছে তেওঁ লগতে কয় দিল্লীৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ আৰু আম আদমি পাৰ্টিয়ে লাভ কৰিব 7খন আসন কংগ্ৰেছ আৰু আম আদমি পাৰ্টিয়ে 7খন আসনত জয়যুক্ত হ'ব কেলে গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ যিখন যুঁজ তাত যি ধৰণে কেজৰিৱাল ডাঙৰীয়াক বিজেপি চৰকাৰখনে ষড়যন্ত্ৰমূলকভাৱে বন্দী কৰি ৰাখিছিল সেই বন্দীত্বই দিল্লীবাসী পাঞ্জাববাসী ৰাইজক অধিক প্ৰদাম্বিত কৰিছে আৰু তাৰ পৰিণতি এই 4th ফেজৰ ইলেকশ্যনত বিজেপিয়ে ভুগিব কেৱল ইমানেই নহয় অৰবিন্দ কেজৰিৱালৰ জামিনৰ ক্ষেত্ৰত ন্যায়ালয়ে বান্ধি দিলে 4টাকৈ চৰ্ত ইয়াৰ উপৰিও ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন হ'ল ইডি নিৰ্বাচনৰ সময়তেই গ্ৰেপ্তাৰ কৰা হ'ল অৰবিন্দ কেজৰিৱালক ইয়াৰ সমান্তৰালকৈ অৰবিন্দ কেজৰিৱালৰ জামিনৰ পিছতেই আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হ'ল আম আদমি পাৰ্টিৰ প্ৰতিটো কাৰ্যালয়ত ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ